ব্ৰেকআপৰ দুদিন পাছত সি গৈ হঠাৎ তাইক জোৰ কৰি সাবটি ধৰিলে। তাই চক খাই উঠিল। পিছলৈ চাই দেখিলে ল'ৰাটোৱে তাইক সাবটি ধৰি আছে। তাই অবাক হৈ গ'ল। যিটো ল'ৰাই ৰিলেশ্যনশ্বিপত থকা অৱস্থাত তাইৰ হাতত ধৰিবলৈ গ'লে ভয়ত হাত কঁপে, সেই ল'ৰাটোৱে তাইক আজি জোৰ কৰি সাবটি ধৰিছে, তাকো আকৌ ব্ৰেকআপৰ পাছত। ছোৱালীজনীয়ে নিজকে তাৰ পৰা এৰাই নি চকু মুখ কঠোৰ কৰি ক'লে, ছোৱালী, কি হৈছে এইবিলাক? ল'ৰাটোৱে সহজ সৰলভাৱে উত্তৰ দিলে, ভাল পাওঁ যে সেয়েতো। ছোৱালীজনীয়ে খঙত ক'লে, খবৰদাৰ বদমাছ ল'ৰা, মোৰ কাষলৈ বদমাছি কৰিবলৈ নাহিবা। ল'ৰাজনে এইবাৰ সহজ সৰলভাৱে ক'লে, ভাল পাওঁ, বদমাছি কৰিম কিয়? ছোৱালীজনীৰ আৰু অলপ খং উঠিল আৰু খঙত ক'লে, কাক ভাল পোৱা হা? ব্ৰেকআপ হোৱাৰ পাছত কি ভাল পোৱা থাকিব পাৰে নেকি হা? তোমাৰ নিচিনা বদ অভ্যাসৰ ল'ৰা মই আৰু অলপো ভাল নাপাওঁ। তোমাৰ মোৰ কোনো সম্পৰ্ক নাই। ছোৱালীজনীৰ খং দেখি ল'ৰাটোৱে ভয়তে সেমেনা সেমেন কৰি ক'লে, ক'লেই হ'ল আৰু ভাল নাপাওঁ। ভাল পোৱা কি ইমান সস্তা নেকি? ব্ৰেকআপ ক'লেই চব শেষ হৈ নাযায়তো, আৰু যাব কেনেকৈ? ল'ৰাটোৰ কথা শুনি তাই চকু ৰঙা কৰি ক'লে, কি কৈছা তুমি? ল'ৰাটোৱে ক'লে, নাই মানে কৈছিলোঁ কি ব্ৰেকআপটো তুমিয়ে কৰিছা ন? সেয়া মোৰ কাৰণে তোমাৰ মনত কোনো ভাল পোৱা নাই, কেৱল খং আছে। তেন্তে মোৰ বৰ বেছি এটা সমস্যা নহ'ব। মোৰ মনত যি পৰিমাণৰ ভাল পোৱা আছে সেইটো তোমাৰ খঙৰ লগত পাল্লাত দি সুন্দৰ কৰি চলি যাব পাৰিম দুয়োজনত। খং, অভিমান, ভাল পোৱা হ'ব আমাৰ। ল'ৰাটোৰ কথা শুনি ছোৱালীজনীৰ খংটো কমি যায়। ছোৱালীজনীয়ে পুনৰ উচ্চ কণ্ঠৰে ক'লে, খবৰদাৰ মোৰ আশে পাশে নাহিবা। তোমাৰ লগত যি আছিল চব শেষ। এতিয়া ধনী ঘৰৰ ল'ৰা এটা কিছুদিন ধৰি মোৰ পিছত ঘূৰিছে। সিদিনাটো প্ৰপ'জ কৰিছে। ভাবি আছোঁ আজি প্ৰপ'জেলটো একচেপ্ট কৰিম নেকি? তাইৰ কথা শুনি ল'ৰাটোৰ চেহেৰা দুখৰ ছাপ ফুটি উঠিল। চকু দুটা চলচলীয়া হৈ উঠিল। অসহায় দৃষ্টিৰে তাইৰ ফালে চাই থাকিল। ছোৱালীজনীয়ে খুব ভালকৈ বুজিব পাৰিছে তাই কোৱা মিছা কথাটোৱে ল'ৰাটোৰ ভিতৰত আঘাত কৰিছে। ছোৱালীজনীৰ ভীষণ মৰমীয়াল হয়। চকুপানী ওলাই আহিল। তাই বহু কষ্টৰে চকুপানীখিনি চেপি ল'ৰাটোলৈ চাই থাকিল। ল'ৰাটোৱে হাঁহি এটা মাৰি ক'লে, সেইটোতো বহু সময়ৰ আগৰ কথা। এইকেইদিনৰতো নহয়। মোক তোমাৰ ভালপোৱা দিব নালাগে। কেৱল মোক ভাল পাবলৈ বাধা নিদিবা প্লিজ। তুমি যেতিয়া ভাল পাই সেই ল'ৰাটোৰ হাতত ধৰিবা, তেতিয়া মই লাহেকৈ সাৰি যাম আৰু কোনো দিনেই তোমাৰ কাষলৈ নাহিম। ল'ৰাটোৰ কথা শুনি তাইৰ আৰু চকুলো ধৰি ৰাখিব নোৱাৰিলে। উচুপি কান্দি দিলে। ছোৱালীজনীৰ হাতৰ আঙুলি দেখুৱাই আৰু তাক ক'লে, আৰু কোনোবা দিনা যদি মোক কষ্ট দিয়া বদমাছ ল'ৰা, চাই ল'বা তোমাক কি কৰিম মই। তাইৰ কথা শুনি সি সেমেকা চকুৰে তাইলৈ চাই থাকে। ছোৱালীজনীয়ে পুনৰ ধমক দি ক'লে, চাই আছা কিয়? সাবটি ধৰা আগতকৈও বেছি জোৰেৰে। তাইৰ কথা শুনি পাগল ল'ৰাটোৱে লাজত মূৰ তললৈ কৰি থাকিল। ছোৱালীজনীয়ে চকু মচি মচি ক'লে, কি হ'ল ধৰা নাই কিয়? ল'ৰাজনে লাহেকৈ ক'লে, মোৰ ভীষণ লাজ লাগিছে। ছোৱালীজনীয়ে চকুকেইটা ৰঙা কৰি ক'লে, তেতিয়া অলপ সময়ৰ আগত যে ধৰিলা কি কৰি? ল'ৰাটোৱে ক'লে, তেতিয়াতো তোমাক হেৰুৱাৰ ভয়তে ইমান তীব্ৰ আছিলোঁ। যি লজ্জা ভয় কোনোটোৱেই কাম কৰা নাছিল। ল'ৰাটোৰ কথা শুনি তাইৰ চকু আকৌ সেমেকি উঠিল। ছোৱালীজনীয়ে কৈ উঠিল সেমেকা চকুৰে ল'ৰাটোৰ কলাৰত ধৰি ক'লে, এতিয়া যদি তুমি মোক সাবটি নধৰা চিৰদিনৰ কাৰণে ব্ৰেকআপ কৰি গুচি যাম। ল'ৰাটোৱে চিৎকাৰ কৰি ক'লে, নহয় নহয়, ধৰিলোঁ সাবটি। তাইক খুব জোৰেৰে সাবটি ধৰিলে। ছোৱালীজনীয়ে তাৰ বুকুত মুখ লুকুৱাই মনে মনে ক'লে, তোমাক এনেকৈ সাবটি ধৰাৰ কাৰণে হ'লেও সদায় এবাৰ কৰি ব্ৰেকআপ কৰিব লাগিব বদমাছ ল'ৰা। কাহিনীটো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব।